আসামলজি চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত কেইটামান গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্নটো উল্লেখ কৰা হ'ল। এই প্ৰশ্নোত্তৰকেইটা বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে খুবেই জৰুৰী। ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে ইউমথাং ফুলৰ উপত্যকা কোনখন ৰাজ্যত আছে? উত্তৰ ছিক্কিম ৰাজ্যত। ৱৰ্ল্ড ৰিফিউজি ডে অৰ্থাৎ বিশ্ব শৰণাৰ্থী দিৱস কোন তাৰিখে পালন কৰা হয়? উত্তৰ 20 জুনত। 2025 বৰ্ষৰ বিশ্ব শৰণাৰ্থী দিৱসৰ থিম আছিল solidarity with refugees। উইণ্টাৰ অলিম্পিক্স অৰ্থাৎ শীতকালীন অলিম্পিক 2026 বৰ্ষত কোনখন দেশত অনুষ্ঠিত কৰা হৈছে? উত্তৰ ইটালীত। এই খেল যোৱা 6 ফেব্ৰুৱাৰীত আৰম্ভ হৈছে আৰু অহা 22 ফেব্ৰুৱাৰীত অন্ত পৰিব। ঘুগুটীয়া উৎসৱ কোনখন ৰাজ্যত পালন কৰা হয়? উত্তৰ উত্তৰাখণ্ড ৰাজ্যত পালন কৰা হয়। ইজৰাইলৰ কোনখন ঠাইক হোৱাইট চিটি অৰ্থাৎ বগা চহৰ বুলি কোৱা হয়? উত্তৰ টেল অভিভ নামৰ ঠাইখনক। ইজৰাইলৰ ৰাজধানী হৈছে জেৰুচালেম। 2025 বৰ্ষত COP30 কোনখন দেশত অনুষ্ঠিত কৰা হৈছিল? উত্তৰ ব্ৰাজিলত। COPৰ ফুল ফৰ্ম হ'ল কনফাৰেন্স অফ দ্য পাৰ্টিজ। COP হৈছে বিভিন্ন দেশে জলবায়ু পৰিৱৰ্তনক লৈ অনুষ্ঠিত কৰা এক সন্মিলন। গাৰবা নৃত্য কোনখন ৰাজ্যৰ লগত জড়িত? উত্তৰ গুজৰাট। 2026 বৰ্ষত পদ্মবিভূষণ সন্মান প্ৰদান কৰা বলিউডৰ অভিনেতাজনৰ নাম কি? উত্তৰ ধৰ্মেন্দ্ৰ সিং দেওল। ধৰ্মেন্দ্ৰ সিং দেওলক এই সন্মান মৰণোত্তৰভাৱে প্ৰদান কৰা হৈছে। ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদ সম্পত্তি অধিকাৰৰ লগত জড়িত? উত্তৰ অনুচ্ছেদ নং 300A। « 2025 বৰ্ষত ৰাজস্থানৰ কোন দুখন ঠাইক ৰামছাৰ স্থলৰ অন্তৰ্ভুক্ত কৰা হ'ল? উত্তৰ খিচান ৱেটলেণ্ড আৰু মেনাৰ ৱেটলেণ্ডক ৰামছাৰ ছাইটৰ অন্তৰ্ভুক্ত কৰা হৈছিল। দেওলাংখুই গ্ৰন্থৰ লেখক কোন? উত্তৰ ৰীতা চৌধুৰী। অসমীয়া সমাজৰ মহিলাসকলে পৰিধান কৰা থুৰীয়া কি? উত্তৰ এবিধ কাণত পিন্ধা অলংকাৰ। শিশু শ্ৰম নিষেধাজ্ঞা আৰু নিয়ন্ত্ৰণ আইন কিমান চনত গৃহীত কৰা হৈছিল? উত্তৰ 1986 চনত। অক্সফোৰ্ড অৱ দ্য ইষ্ট বুলি ভাৰতৰ কোনখন ঠাইক কোৱা হয়? উত্তৰ মহাৰাষ্ট্ৰৰ পুনে নামৰ ঠাইখনক কোৱা হয়। FIR সম্পূৰ্ণ অৰ্থ কি? উত্তৰ FIR ফুল ফৰ্ম হৈছে ফাৰ্ষ্ট ইনফৰমেশ্যন ৰিপৰ্ট। এইকেইটা আছিল কেইটামান গুৰুত্বপূৰ্ণ জিকে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।